পৰিষদৰ দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতিৰ অধিৱেশন সম্পন্ন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনখন দেওবাৰে তন্ত শংকৰা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি অমিত ডেকাই, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক নিতু ডেকাই, মাল্যাৰ্পণ কৰে পৰিষদৰ নলবাৰী জিলা সমিতিৰ ক্ৰীড়া সম্পাদক জিন্তু দাসে। দুপৰীয়া আঞ্চলিক সমিতিৰ সভাপতি অমিত ডেকাৰ সভাপতিত্বত প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। সভাখনত উপস্থিত থাকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন, কাৰ্যনিৰ্বাহক মনোৰম কলিতা, জিলা সমিতিৰ উপদেষ্টা পাৰ্থপ্ৰতিম শৰ্মা, সাধাৰণ সম্পাদক যোগেশ কলিতা, যুটীয়া সম্পাদক তাজিমুদ্দিন আহমেদ, বিত্ত সম্পাদক মঞ্জিত বৰ্মন, সাংগঠনিক সম্পাদক জ্ঞানদীপ শৰ্মাৰ লগতে আন কেইবাগৰাকীও জিলা সমিতিৰ বিষয়ববীয়া। তাৰ পাছতে নলবাৰী জিলা সমিতিৰ বিত্ত সম্পাদক মঞ্জিত বৰ্মনৰ সভাপতিত্বত বিষয় বাছনি সভাৰ জৰিয়তে দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতিৰ নৱনিৰ্বাচিত 31জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। নতুন সমিতিখনৰ সভাপতি হিচাপে নিতু ডেকাক বাছনি কৰাৰ লগতে সাধাৰণ সম্পাদকৰ দায়িত্বত থাকে দীপজ্যোতি বেজবৰুৱা। দক্ষিণ পূব আঞ্চলিক সমিতিৰ যি বিষয় বাছনি সভা আৰু প্ৰতিনিধি সভা যি আমাক পৰ্যবেক্ষকৰ দায়িত্ব দিলে জিলা সমিতিক, প্ৰথমতে আমি জিলা সমিতিক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই আঞ্চলিকখন নিতু ডেকাক সভাপতি আৰু দীপজ্যোতি বেজবৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ যি পূৰ্ণাংগ সমিতি এখন গঠন কৰা হ'ল, আজি এই সমিতিখনক আমি আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। আজি আমাৰ দ্বিবাৰ্ষিক অধিৱেশন আছিল। আজি আমাৰ দ্বিবাৰ্ষিক অধিৱেশন আমি এইমাত্ৰ সমাপ্ত কৰিলোঁ। আমাৰ পুৰণি কমিটিখন ভংগ হৈ গোটেই হিচাপিকাৰ যি নতুন কমিটিখন গঠন হ'ল, এই নতুন কমিটিখনৰ মুখ্য দুজন বাপ ল'লে আমাৰ সাধাৰণ সম্পাদক, যোৱা বছৰৰ সাধাৰণ সম্পাদক নিতু ডেকা এইবাৰ আমাৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল। আৰু আমাৰ পুৰণা এজন সতীৰ্থ হৈছিল, বহুত ভাল কৰ্মী হয় তেওঁ আমাৰ সংগঠনৰ দীপ বেজবৰুৱা, আৰু দীপ বেজবৰুৱা এইবাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। আপোনালোকে জানে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা অসমৰ জাতীয় জীৱনৰ হকে কাম কৰি আহিছে আৰু এই জাতীয় সংগ্ৰামখনত নলবাৰী জিলা সমিতি এখন অন্যতম জিলা সমিতি। নলবাৰী জিলা সমিতিৰ এই জাতীয় সংগ্ৰামখনত অৰিহণা লেখত ল'বলগীয়া। এই নলবাৰী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতি এখন উল্লেখযোগ্য সমিতি। এই আঞ্চলিক সমিতিখনে যোৱাটো সময়ত জাতীয় সংগ্ৰামখনত বিশেষভাৱে অৰিহণা যোগাই আহিছে আৰু এই যিখন আঞ্চলিক সমিতি, এই আঞ্চলিক সমিতিখনৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা আজি অনুষ্ঠিত হৈছে। আগন্তুক 2 বৰ্ষৰ বাবে এই সভাতে কৰ্মসূচী তৈয়াৰ কৰা হয়, নতুন সৈনিকৰ দল তৈয়াৰ কৰা হয়। গতিকে আমি আশা ৰাখিছোঁ এই নৱনিৰ্বাচিত কমিটিখনে আগন্তুক দিনত এক উল্লেখযোগ্য কৰ্মৰাজিৰে এক নিজৰ পৰিচয় বহন কৰিবলৈ সক্ষম হ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ পূব নলবাৰী আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন, আৰু এই দ্বিবাৰ্ষিক অধিৱেশনখন সুন্দৰভাৱে সফল হৈ গ'ল। নলবাৰী জিলা সমিতিয়ে আমাক আজি মানে যিখন কমিটি হ'ব আগন্তুক 2 বছৰৰ কাৰণে কাৰ্যকাল এটা দিয়া হৈছে, সেই কাৰ্যকালত মই সভাপতি হিচাপে দায়িত্ব লাভ কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।